নমস্কাৰ ফ্ৰেণ্ডছ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিবোৰ ল' কলেজ আছিল সেই ল' কলেজৰ ষ্টাডি কৰি থকা আইনৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা নতুন SOP গুৱাহাটী ইউনিভাৰ্চিটিয়ে ৰিলিজ কৰিছে আজি 10 আগষ্ট 2021 তাৰিখে 2020 চনৰ কৰোনাৰ বাবে ছেকেণ্ড ছেমিষ্টাৰ আৰু ফ'ৰ্থ ছেমিষ্টাৰৰ যিটো ছেমিষ্টাৰ ফাইনেল এক্সাম আছিলে সেই ফাইনেল এক্সাম হ'ব পৰা নাছিল গুৱাহাটী ইউনিভাৰ্চিটিয়ে কৰোনাৰ কাৰণে ছেকেণ্ড ছেমিষ্টাৰ আৰু ফ'ৰ্থ ছেমিষ্টাৰ এক্সামবোৰ কণ্ডাক্ট কৰিব পৰা নাছিল গতিকে সেই এক্সামবোৰক লৈ 2021 চনৰ আগষ্ট মাহত কেনেকৈ এছাইনমেণ্ট বেছড ইভেলুৱেশ্যন কৰিব তাৰ বাবে এক নতুন SOP দিছে সেই SOPটো আজি আমি চাম On the basis of deliberation at appropriate levels, the following SOP is issued to be followed for the ensuing assignment-based evaluation 2020. এই SOPটো কাৰ কাৰণে ইস্যু কৰিছে সেইসকলৰ কাৰণে যিসকলে BA LLB বা BA LLB অনাৰ্ছ BCom LLB বা BCom LLB অনাৰ্ছ BBA LLB বা BBA LLB অনাৰ্ছ ছেমিষ্টাৰ 2nd 4 6 8 আৰু LLB বা LLB অনাৰ্ছ ছেমিষ্টাৰ 2nd 4th এই সকলোবোৰ ষ্টুডেণ্টৰ কাৰণে 2020 চনত ছেকেণ্ড ছেমিষ্টাৰ ফ'ৰ্থ ছেমিষ্টাৰ 6th ছেমিষ্টাৰ আৰু 8th ছেমিষ্টাৰ আৰু LLBৰ ছেকেণ্ড ছেমিষ্টাৰ আৰু ফ'ৰ্থ ছেমিষ্টাৰ যিবোৰ এক্সাম হোৱা নাছিলে সেইবোৰ এক্সাম আগষ্ট মাহৰ এছাইনমেণ্ট বেছড ইভেলুৱেশ্যনৰ জৰিয়তে পতা হ'ব এই এছাইনমেণ্ট বেছড ইভেলুৱেশ্যন কেনেকৈ পতা হ'ব তাত কিছুমান পইণ্টৰ জৰিয়তে ইয়াত মেনশ্যন কৰি দিছে পইণ্টবোৰ আমি চাম 1 নম্বৰ পইণ্টটো হ'ল দ্য এছাইনমেণ্ট মাষ্ট বি হেণ্ড ৰিটেন using black ball pen, black ink pen by the examinee on A4 size paper within the words limit mentioned against each question. তাৰ মানে এই এছাইনমেণ্টটো যে আমি লিখিব লাগিব সেই এছাইনমেণ্টটো আমি ষ্টুডেণ্টে নিজে হাতেৰে লিখিব লাগিব টাইপিং কৰিলে নহ'ব আৰু সেই হাতে লিখা সেই কলমটো হ'ব লাগিব ব্লেক পেন বা ব্লেক ইংক পেন আৰু এই এছাইনমেণ্টটো A4 সাইজ পেপাৰত আমি লিখিব লাগিব 2 নম্বৰ পইণ্টত লিখিছে অল পেজেছ মাষ্ট কণ্টেইন পেজ নাম্বাৰছ আমি যেতিয়া এছাইনমেণ্টটো লিখিম সেই এছাইনমেণ্টৰ সকলোবোৰ পেজতে চিৰিয়েলি পেজ নম্বৰ লিখিব লাগিব 3 নম্বৰটো কৈছে দ্য ষ্টুডেণ্টছ উইল গেট দ্য কুৱেশ্যন topics of the assignments on 16th of August 2021. A separate notification containing the link for downloading the topics questions for the assignment will be issued on 16th of August 2021. তাৰ মানে কি টপিক দিয়া হ'ব কি কুৱেশ্যন দিয়া হ'ব সেই টপিক বা কুৱেশ্যনবোৰ 16 আগষ্ট 2021 তাৰিখে এটা লিংক প্ৰভাইড কৰা হ'ব সেই লিংকত টপিক বা কুৱেশ্যনবোৰ আমি ডাউনলোড কৰিব পাৰিম 4 নম্বৰ পইণ্টত লিখিছে দ্য কমপ্লিট এছাইনমেণ্ট ইজ টু বি ছাবমিটেড ৰিচ এট দ্য অফিচ অফ দ্য প্ৰিন্সিপাল অফ ৰেছপেক্টিভ কলেজেছ অন অৰ বিফ'ৰ 13th আগষ্ট 2021 এই এছাইনমেণ্টটো লিখাৰ পিছত এই এছাইনমেণ্টটো আমি গৈ কলেজৰ প্ৰিন্সিপালৰ হাতত জমা দিব লাগিব 30 আগষ্টত বা 30 আগষ্টৰ আগে 30 আগষ্টৰ পিছত দিলে জমা নহ'ব বা অনলাইনতো জমা দিয়া নহ'ব এইটো দিব লাগিব কলেজত গৈ নিজৰ প্ৰিন্সিপালৰ হাতত 5 নম্বৰ পইণ্টটো লিখিছে ষ্টুডেণ্টছ উইল ৰাইট দেয়াৰ এক্সামিনেশ্যন ৰোল নম্বৰ এণ্ড পেপাৰ নেম এণ্ড কোড অন দ্য টপ অফ দ্য ফ্ৰণ্ট পেজ অফ দ্য এনচাৰ শ্বীট কেণ্ডিডেটছ নেম অৰ এড্ৰেছ শুড নট বি ৰিফ্লেক্টেড ইন এনি মেনাৰ ইন এনিৱেৰ অফ দ্য এনচাৰ শ্বীট যেতিয়া এছাইনমেণ্টটো লিখা হ'ব তাৰ ওপৰত যিটো ফ্ৰণ্ট পেজ আমাৰ থাকে তাত ৰোল নম্বৰ লিখিব লাগিব পেপাৰৰ নাম লিখিব লাগিব আৰু পেপাৰৰ কোড লিখিব লাগিব এছাইনমেণ্টৰ কোনো ঠাইতে ষ্টুডেণ্টৰ নাম বা এড্ৰেছ লিখাৰ প্ৰয়োজন নহয় 6 নম্বৰ পইণ্টটো লিখিছে দেয়াৰ উইল বি 5 কুৱেশ্যনছ টপিক্স ফৰ এ পেপাৰ ষ্টুডেণ্টছ হেভ টু এটেম্প্ট এনি 4 আউট অফ 5 দ্য টোটেল মাৰ্কছ ফৰ ইচ পেপাৰ উইল বি দ্য ছেম এজ ইণ্ডিকেটেড ইন দ্য চিলেবাছ ইচ কুৱেশ্যন টপিক কেৰিজ ইকুৱেল মাৰ্কছ 6 নম্বৰ পইণ্টত কৈছে যিটো টপিক বা যিটো কুৱেশ্যন আমাক এটেম্প কৰিব লাগিব তাত 5টা কুৱেশ্যন দিব তাৰে পৰা আমি 4টা কুৱেশ্যন এটেম্প কৰিব লাগিব 7 নম্বৰ পইণ্টটো লিখিছে এ হেল্পলাইন ফোন নম্বৰ উইল বি প্ৰভাইডেড বাই দ্য কলেজেছ ফৰ দেয়াৰ অ'ন এক্সামিনী
and the information about that should be made available to all the students. আৰু এই গোটেই প্ৰচেছটোত হেল্প কৰিবৰ কাৰণে এটা হেল্পলাইন নম্বৰ কলেজৰ পৰা প্ৰভাইড কৰা হ'ব, যিটো হেল্পলাইন নম্বৰত ষ্টুডেণ্টে বা এক্সামিনী সকলে যেতিয়া এছাইনমেণ্টটো লিখিব, যদি কিবা প্ৰব্লেম পায় সেইটো নম্বৰত কণ্টেক্ট কৰিব পাৰিব। দ্য ইনষ্ট্ৰাকশ্যন ফৰ প্ৰেক্টিকেল পেপাৰ উইল বি নটিফাইড লেটাৰ অন। আৰু যদি কিবা প্ৰেক্টিকেল পেপাৰ আছে, সেই প্ৰেক্টিকেল পেপাৰৰ ইনষ্ট্ৰাকশ্যনটো পিছত আকৌ ইউনিভাৰ্চিটিয়ে নটিফাই কৰিব। তো এয়া আছিল গুৱাহাটী ইউনিভাৰ্চিটিৰ অন্তৰ্গত 2020 চনৰ যিবোৰ এক্সামিনেশ্যন হোৱা নাছিলে, সেই এক্সামিনেশ্যনটো পাতাৰ কাৰণে এছাইনমেণ্ট বেছড ইভেলুৱেশ্যনৰ SOP